কেতিয়াবা আমাৰ সাধাৰণতে অকলশৰীয়াকৈ থাকিলে ভালদৰে কিবা বনাই খাব মন নাযায় যদিও মানে এলাপেচা কিবাও খাব মন নাযায় অকণমান ভাল কিবা এটাও হওক আৰু যাতে কষ্টও কৰিব নালাগে হেই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি মই আপোনালোকৰ বাবে এটা ধুনীয়া ডিছ লৈ আহিছোঁ যিটোৰ বাবে আমি অকণমান কষ্ট নকৰাকৈ ধুনীয়াকৈ আৰু কম সময়তে বনাব পাৰোঁ এয়া মই জহা চাউল অলপ তিয়াই ল'লোঁ আৰু অলপ চয়াবিন পানীত ধুনীয়াকৈ তিয়াই থৈ ল'লোঁ আৰু মই ৰিফাইনত অকণমান পিঁয়াজ দি ভালদৰে মজাই লৈছোঁ পিঁয়াজখিনি তেতিয়ালৈকে আমি মজাই থাকিব লাগিব যেতিয়ালৈকে পিঁয়াজৰ ৰংটো সলনি হৈ নাযায় পিঁয়াজৰ ৰংটো বাদামী ৰং হোৱাৰ লগে লগে আমি তাত দুখিলা তেজপাত দি দিলোঁ আৰু তিয়াই থোৱা জহা চাউলখিনি আমি তাতেই দি পিনে এতিয়া আকৌ জহা চাউল আৰু পিঁয়াজ ভালদৰে মজাব লাগিব যেতিয়ালৈকে চাউলখিনিয়ে বাদামী ৰং এটা লৈ নলয় চাউলখিনি বাদামী ৰং হোৱাৰ লগে লগে মই তাত লং আৰু ইলাইচি দুটামান দি দিছোঁ যাতে তাৰ এটা ধুনীয়া সুগন্ধ আহে কাৰণ পোলাওখিনিৰ এটা ভাল গোন্ধ অহাৰো বহুত দৰকাৰ তাৰ পাছতে মই তাতে চয়াবিন দি দিছোঁ চয়াবিনখিনি আগতে টুকি ল'ব ভালকৈ পানীখিনি তাৰ যাতে নিগৰি যায় আৰু তাৰ পাছতে কুকাৰটোত দি দিব আৰু চাউলখিনিৰ লগত চয়াবিনখিনি ভালকৈ মজাই ল'ব মজাই হৈ যোৱাৰ পাছতেই তাত পৰিমাণ মতে পানী দি দিব লাগিব তাৰ পাছত কুকাৰৰ ঢাকনখন লগাই দি দুটা চিটি মৰালৈ ৰ'ব লাগিব তাৰ পাছতে কুকাৰৰ ঢাকনখন অলপ গেছটো যোৱাৰ পাছতে খুলি দি ইমান ধুনীয়া গোন্ধ ৱাও তাৰ পাছত বাটাৰ দুচামুচমান এড কৰি দিলে মানে তাৰ ফ্লেভাৰ আৰু স্মেলটো ইমানেই বেছি ধুনীয়া হয় ইমানেই ফ্লেভাৰটো ইনহেঞ্চ হয় আৰু ভালকৈ বাটাৰখিনি দি পিনে মিক্স কৰি ল'ব লাগিব গোটেইখিনি ভালদৰে লৰাই লোৱাৰ পাছত আমি সেইখিনি ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰোঁ এটা মই বাতি লৈছোঁ আৰু পোলাওৰ লগত মই দুখন পাপৰ আৰু অকণমান অমলেট আছিলে সেইখিনিও লগতে মই খাই দিলোঁ এয়া মোৰ ৰাতিৰ ডিনাৰ ধুনীয়াকৈ হৈ গ'ল বহুত সহজতে আৰু কম সময়ৰ ভিতৰতে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিলোঁ বাই বাই